জুবিন গাৰ্গৰ সংগীত সুধাকৰ অভিধা অসম সাহিত্য সভাৰ সুৰ সম্ৰাট জুবিনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হ'ব এই সন্মান। সাহিত্য সভাৰ এই পদক্ষেপলৈ জুবিন পৰিয়ালৰ সঁহাৰি। অসমীয়া জাতিৰ স্পন্দন জুবিন গাৰ্গ আৰু জুবিনৰ সৃষ্টিৰাজি জীয়াই ৰাখিবৰ বাবে বিভিন্নজনে বিভিন্ন ধৰণে প্ৰয়াস কৰা পৰিলক্ষিত হৈছে। গীত, কবিতা, সাহিত্য, ভাষাৰ জ্ঞানেৰে পৰিপূৰ্ণ অমৃত কণ্ঠৰ গৰাকী জুবিনলৈ অসম সাহিত্য সভাই আগবঢ়াব বিশেষ সন্মান। জুবিন পৰিয়াল আৰু গুণমুগ্ধৰ হাতত তুলি দিয়া হ'ব সংগীত সুধাকৰ অভিধা। সংবাদমেল যোগে এই কথা সদৰি কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। জুবিন গাৰ্গ অসমীয়াৰ জাতিৰ এটা সত্তা। এই সত্তাটোক আমি সন্মান কৰিবৰ নিমিত্তে অসম সাহিত্য সভাই এটি অভিধা জ্ঞাপন কৰিব বিচাৰিছে। সেই অভিধাটোৰ নাম দিয়া হৈছে সংগীত সুধাকৰ এটা শব্দ। এই সংগীত সুধাকৰ জুবিন গাৰ্গৰ প্ৰতি অৰ্পণ কৰি আমি জুবিন গাৰ্গক ভাল পোৱা মানুহবোৰে অসমীয়া বুলি কৈ গৌৰৱ কৰা মানুহবিলাকে এটা সন্তুষ্টি ল'ব বিচাৰিছোঁ। ৭ জুলাইত অসম সাহিত্য সভাৰ উপসভাপতি আৰু প্ৰধান সম্পাদকৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে জুবিন গাৰ্গৰ জোনালীস্থিত ষ্টুডিঅ'ত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে হোৱা আলোচনাত জুবিনক লৈ অসম সাহিত্য সভাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। জুবিনৰ জীৱন পৰিক্ৰমা, সৃষ্টিশীলতা আৰু মানৱিক অনুভৱক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা হ'ব। উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়ৰ নিৰ্বাচিত গৱেষকে গৱেষণা কৰা গৱেষণা পত্ৰ প্ৰকাশ কৰা হ'ব। প্ৰথমে জুবিনৰ গীতসমূহ ইংৰাজী, হিন্দী, বঙালী আদি ভাষালৈ অনুবাদ কৰা হ'ব। অহা 30 জুলাই তাৰিখে অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ লক্ষীৰাম বৰুৱা সদনত আমি এই অভিধা আনুষ্ঠানিকভাৱে পৰিয়ালৰ হাতত, গুণমুগ্ধৰ হাতত, অনুৰক্তসকলৰ হাতত আমি অৰ্পণ কৰিম। এই অভিধা প্ৰদান কৰিব অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰে। গীত, নৃত্য, নাটকেৰে জীপাল হ'ব 30 জুলাইৰ সন্ধিয়া। জুবিনৰ অভিনয়ৰ শিশুসকলে গান গাব, নাচিব, কৰিব নাটক। উপস্থিত থাকিব গৰিমা, পামী, জুবিনৰ পিতৃ কপিল বৰঠাকুৰ। 30 জুলাইৰ সন্ধিয়া 4 বজাৰ পৰা আৰম্ভ হ'ব জুবিনৰ অভিধা প্ৰদান অনুষ্ঠান। অসম সাহিত্য সভাৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত জুবিনলৈ আগবঢ়োৱা হ'ব সংগীত সুধাকৰ অভিধা। এদিনাখন আমি গৰিমা শইকীয়া গাৰ্গৰ বাইদেউৰ লগত কথা পাতিবৰ কাৰণে আমি জোনালী ষ্টুডিঅ'লৈ গৈছিলোঁ। তাতে আমি কথা বতৰা পাতিছোঁ আৰু তেখেতসকলে এই অভিধাটোক লৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে, গৌৰৱবোধ কৰিছে। তেওঁলোকে বিচাৰিছে যে এই সন্মানৰ কাৰণে অসম সাহিত্য সভাই লোৱা পদক্ষেপক তেওঁলোকে আদৰণি জনাইছে। অনুষ্ঠানটোত জুবিন পৰিয়ালৰ লগতে জুবিনৰ পুৰণি সতীৰ্থসকল উপস্থিত থাকিব। সাহিত্য সভাৰ তৰফৰ পৰা উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী, উপসভাপতি পদুম ৰাজখোৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি। ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছৰ সহযোগত তুস্মিতা গগৈ ৰিপৰ্ট, অসম লাইভ 24।